লগৰ এটা ইনচিডেণ্ট পাইছে এইটো ইউজ কাৰটো তো এইটো ইউজ কাৰটো এইটো হৈ গ'ল যে লোন এক্টিভৰ গাড়ী তো এজ পাৰ মাই নলেজ লোনটো এক্টিভ হৈ থকা গাড়ী কেতিয়াও মানে বিক্ৰী কৰিব নোৱাৰে এইটো এজ পাৰ মানে MBIৰ যিটো ল'ৰ হিচাপতে কিনে ক'লে এইটো ইউজ কাৰ লোন এক্টিভ হৈ থকাটো আপোনালোকে কিনিলেও মানে এইটো অনাৰশ্বিপটো কেতিয়াও চেঞ্জ হ'ব নোৱাৰিব তো এই কথাটো এনেকুৱা হৈছে যে লগৰটো লৈছে তাৰপিছতে তাৰ কাৰণে গাড়ীটো দিছে ডকুমেণ্টেশ্যন দিছে NOC ক্লিয়াৰেঞ্চৰ এইটো এটা ডকুমেণ্ট দিছে সেইটো যেতিয়া মই পাছত ভেৰিফাই কৰিলে সেইটো এটা ডুপ্লিকেট হৈ গ'ল ডুপ্লিকেট হয় লগতে RCOটো যদি লোন যদি ক্লিয়াৰেঞ্চ নহয় তেতিয়াহ'লেতো কেতিয়াও অনাৰশ্বিপটো এইটো ফাৰ্ষ্ট অনাৰ ছেকেণ্ড অনাৰ এইটো ট্ৰেন্সফাৰ কৰিব নোৱাৰে সেইটোৱে কথা তো এইটোৰ পৰা আপোনাৰ ৰাইজৰ কাৰণে এটা ইনফৰমেশ্যন দিয়াটো যে সেইটো আমি যেতিয়া গাড়ী লয় যেতিয়া ইউজ কাৰ কিনে তেতিয়াহ'লেতো এই ইউজ কাৰ ডিলাৰশ্বিপ সেণ্টাৰ অথৰাইজেশ্যন চাৰ্টিফিকেট যিটো দ্বিতীয়ৰ পৰা এইখন আছে নে নাই এইটো প্ৰব্লেম আৰু যেতিয়া এটা ইউজ কাৰ কিনে ডিলাৰশ্বিপ পৰা বা কাৰোবাৰ পৰা লয় তেতিয়াহ'লে লোন ক্লিয়াৰেঞ্চ খালি এটা NOC হ'লে নহ'ব ফৰ্ম 35 লাগিব এইটো যে ফাইনেন্স চেণ্টাৰ অথৰাইজ ছিগনেচাৰ এইটো ছিগনেচাৰ থাকিলে তেতিয়া আমি এইটো কয় বুলি এটা কিবা গম পাব এটা প্ৰায়ভাগ জেগাত আজি এটা যিটো এটা শ্ব'ৰুমৰ লৈ পেলাই সেইটো আজি মই কমপ্লেইন দিছোঁ এই কমপ্লেইনটো দিয়াৰ পিছত যিটো টেক্সেশ্যন ডিপাৰ্টমেণ্ট ফালৰ পৰা এটা ভাল পজিটিভ ৰেছপন্স পাম বুলি এটা আশা কৰিছোঁ তো এইটো কাৰণে ইনচিডেণ্টটো হৈ গ'ল এইটো গৌতম বস্তি এৰিয়াতে তো আৰু তাতে মই জানামতে তাতে বহুতখিনি ইউজ কাৰ যিটো বিক্ৰী কৰে এইটো মানে ডকুমেণ্টেশ্যন পুৰা ভেলিড নাই গাড়ীৰ ডকুমেণ্টেশ্যনো নাই লগতে তেওঁলোকে যিটো ডিলাৰশ্বিপ খোলা সিহঁতৰ প্ৰপাৰ ডকুমেণ্টেশ্যন নাই মেইন থিংটো হৈ গ'ল যে দ্বিতীয় পৰা তেওঁলোকে অথৰাইজেশ্যন চাৰ্টিফিকেট থাকিব লাগে ইয়াৰ পাছতহে টেক্সেশ্যন ডিপাৰ্টমেণ্টৰ পৰা ট্ৰেডিং লাইচেন্স ইছ্যু কৰা হ'ব লাগে যদি ইফ দেট ভেৰি পাৰ্চনছ ডাজেণ্ট ওন দেট অথৰাইজেশ্যন চাৰ্টিফিকেট তেওঁলোকে কাৰণে মোৰ ফালৰ পৰা এটা অনুৰোধ কৰাটো হৈ গ'ল যে এইটো টেক্সেশ্যন ডিপাৰ্টমেণ্টৰ পৰা ট্ৰেডিং লাইচেন্স দিব নালাগে এইটো মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট কিয় ক'লেতো যদি তেওঁলোকে এইবিলাক ডকুমেণ্টছ গোটেই পাই যায় তেতিয়াহ'লে এই যিটো ৰেকেটছ তেওঁলোকে এইটো চলাই থাকিব আৰু এটা জেগাতো এনেকা মানে কথা শুনা পাইছোঁ যে ওচৰতে মই কিন্তু নাম নলওঁ বৰ্তমান কাৰণ তাতে মোৰ বৰ্তমান একো কিবা ইছ্যু নাই এইটো কাৰণে কিন্তু তেওঁলোকে কি কৰিছে ইউজ কাৰ আনি পেলাই তেওঁলোকে কাষ্টমাৰক বিক্ৰী কৰিলেতো কি কৰে তেওঁলোকে এটা RCটো অলৰেডি প্ৰিপেয়াৰ কৰে ব্লেংক RC তাৰপিছতে এটা মানে চেলছ দি পেলাই তেওঁলোকে ডিমাপুৰত দ্বিতীয়ত গৈ পেলাইহে তেওঁলোকে ডকুমেণ্ট প্ৰডিউচ কৰে তো দেট ভেৰি থিংছ উই কেন চে ইটছ ইলিগেল বিকজ আমি কাৰ্বি আংলং জুৰিডিকশ্যন ভিতৰতে আছে তো বিজনেছ কৰি থকা যিটো এইটো কামবিলাক তো ডিমাপুৰ বেলেগ ষ্টেটত গৈ পেলাই এই ডকুমেণ্টেশ্যন প্ৰডিউচ কৰা কি দৰকাৰ আমাৰ ইয়াত ডিফুত দ্বিতীয় আছে এইটো বস্তু কিয় ক'লেতো তেওঁলোকে অথৰাইজেশ্যন চাৰ্টিফিকেট নাথাকাৰ কাৰণে তেওঁলোকে এটা এইটো কাষ্টমাৰ কাৰণে এইটো ফ্ৰড বুলি ডকুমেণ্টেশ্যন দিয়া হৈছে তো সেই বস্তু মই মানে ৰাইজৰ কাৰণে মানে এটা ইনফৰমেশ্যন এটা ছেফটিৰ কাৰণে পাব্লিক ছেফটিৰ কাৰণে এইটো জনাবলৈ বিচাৰাটো সেইটো হ'ল যে আমি যেতিয়া গাড়ী কিনে এই গাড়ী ডকুমেণ্টেশ্যনটো প্ৰপাৰ ডকুমেণ্টেশ্যন হয় নে নহয় ফেক ডকুমেণ্টেশ্যন হয় নে নহয় এইবিলাক গম পাবলৈ কাৰণে ডিলাৰশ্বিপে মানে উই হেভ দ্য ৰাইট টু আস্ক দেম whether you have the authorization certificate or not from DTO. No, trading license থাকে এইটো আমি কিবা এটা মিছা কৈ পেলাই উলিয়াই দিব পাৰে এইটো কথাটো তো আশা কৰিছোঁ ডিপাৰ্টমেণ্টেলি এটা ভালকে একশ্যন লৈ পেলাই আমাক এটা পজিটিভ ৰেছপন্স দিব বুলি সেইটোৱে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত